ছাত্ৰ ছাত্ৰীসকল, আজি আমি সমাধান কৰিব লৈছোঁ দশম শ্ৰেণীৰ ত্ৰিকোণমিতিক পৰিচয় চেপ্টাৰটোৰ অনুশীলনী 8.4 কুৱেশ্যন নম্বৰ 5 আৰু কুৱেশ্যন নম্বৰ 5 ইতিমধ্যে আমি 1, 2, 3 সলিউশ্যন কৰিছোঁ। আজি আমি সমাধান কৰিব লৈছোঁ কুৱেশ্যন নম্বৰ 4টো, য'ত দিয়া আছে 1 + sec a ডিভাইডেড বাই sec a ইজ ইকুৱেল টু sin স্কোৱাৰ a ডিভাইডেড বাই 1 - cos a। ইয়াত এটা ইংগিত দি দিছে কুৱেশ্যনটোত যে বাওঁপক্ষ আৰু সোঁপক্ষ বেলেগে বেলেগে সৰল কৰা। তো আমি লেফ্ট হেণ্ড ছাইডো কৰিব লাগিব আৰু ৰাইট হেণ্ড ছাইডো কৰিব লাগিব। লেফ্ট হেণ্ড ছাইড কৰি পেলাই যিটো আনচাৰ ওলাব সেম ৰাইট হেণ্ড ছাইড কৰি পেলাইও সেই একেটা আনচাৰ ওলাই নে নাই আমি প্ৰুফ কৰিব লাগিব। তো প্ৰথমে আমি লেফ্ট হেণ্ড ছাইডটো লৈছোঁ। লেফ্ট হেণ্ড ছাইডত আমাক দিয়া আছে 1 + sec a ডিভাইডেড বাই sec a। ইয়াত যিটো 1 + sec a আছে, 1 + sec a ৰ যিটো ত্ৰিকোণমিতিক অনুপাতৰ যিটো ৰেচিঅ' হয় সেইটো আছিলে যে sec a সলনি আমি পাতিব পাৰোঁ sec a, এই sec a সলনি আমি পাতিব পাৰোঁ 1/cos a। তো এই sec a জেগাটোত আমি বহাই দিম 1/cos a। একেদৰে তলত যিটো ডিনমিনেটৰত যিটো sec a আছে ইয়াৰ সলনিও আমি বহাই দিম 1/cos a। 1/cos a মানে হৈছে sec a। এইখিনি কৰাৰ পিছত নেক্সট আমি যিটো নিউমাৰেটৰ আছে, যিটো লব আছে, সেই লবৰ এলচিয়াম ল'ম, কাৰণ লবটো 1ৰ লগত 1 + cos a প্লাছ হৈ আছে। তো আমি cos a লহাগু লৈছোঁ। cos a লহাগু ল'লে ইয়াৰ তলত যিহেতু 1 এটা আছে, এই 1 গৈ পেলাই 1ৰ লগত মাল্টিপ্লাই হ'ব আৰু cos a গৈ পেলাই 1ৰ লগত মাল্টিপ্লাই হ'ব। তো cos আৰু 1 মাল্টিপ্লাই কৰিলে হ'ব cos a প্লাছ 1 × 1 মাল্টিপ্লাই কৰিলে হ'ব 1 ডিভাইডেড বাই cos a। একেদৰে ইয়াৰ ডিনমিনেটৰত আছিলে 1/cos a। এইখিনি পোৱাৰ পিছত ইয়াত যিহেতু ফ্ৰেকশ্যনটো দুটা ফ্ৰেকশ্যন হৈ পৰিছে, ইয়াৰ মেইন ফ্ৰেকশ্যনটো আছিলে এইটো, ওপৰৰ যিটো ফ্ৰেকশ্যন আছে সেইটো এজ ইট ইজ ৰাখি পেলাই 1/cos a প্লাছ 1 ডিভাইডেড বাই cos a এইটো এজ ইট ইজ ৰাখি পেলাই তলৰটোক আমি কি কৰি দিব পাৰোঁ, ইয়াত মাল্টিপ্লাই দি দিয়াৰ লগে লগে এইটো উল্টি যায়, আৰু উল্টি গ'লে 1 আহি যাব ডিনমিনেটৰত আৰু cosটো গুচি যাব নিউমাৰেটৰত। তো হৈ যাব cos a/1। তো 1টো তলত পাতিলে আমি পাতিব নালাগে। নেক্সট cos a কেঞ্চেল গুচি গ'ল, আমাৰ হাতত থাকিল cos a প্লাছ 1। এইখিনি পাইছোঁ আমি লেফ্ট হেণ্ড ছাইডটো কৰি পেলাই। একেদৰে এতিয়া আমি ৰাইট হেণ্ড ছাইডটো সলিউশ্যন কৰিব লাগিব। ৰাইট হেণ্ড ছাইডটো যদি আমি সলিউশ্যন কৰোঁ ছেম আনচাৰটোকে ওলাব লাগিব, এই আনচাৰটোৱে ওলাব লাগিব cos a + 1। তো ৰাইট হেণ্ড ছাইডত আমাক দিয়া আছিলে sin স্কুৱেৰ a ডিভাইডেড বাই 1 - cos a। তো ইয়াত যিটো sin স্কুৱেৰ a আছে, এই sin স্কুৱেৰ a সলনি আমি এটা অভেদ ব্যৱহাৰ কৰিম, যিটো আমাৰ চেপ্টাৰত দিয়া আছে। আৰু অভেদটো হৈছে যে sin স্কুৱেৰ a প্লাছ cos স্কুৱেৰ a যিহেতু 1 হয়, তো আমি sin স্কুৱেৰ a টো ইয়াত ৰাখি দিলে sin স্কুৱেৰ ভেলু ওলাই যায়, cos স্কুৱেৰটো যদি সেইফালে কনভাৰ্ট কৰি দিওঁ তো cos স্কুৱেৰ ভেলু sin স্কুৱেৰ ভেলু হৈ যায় 1 - cos স্কুৱেৰ। cos স্কুৱেৰটো সেইফালে দিলে মাইনাছ হ'ব। তো sin স্কুৱেৰ ভেলু হৈছে 1 - cos স্কুৱেৰ। তো এই sin স্কুৱেৰৰ জেগাটোত আমি বহাই দিছোঁ 1 - cos স্কুৱেৰ a ডিভাইডেড বাই 1 - cos a। দিছ ইমপ্লাইজ টু দিছ ইকুৱেল টু 1 - cos স্কুৱাৰ, এইটো হৈ আছে a - b হোল a স্কুৱাৰ - b স্কুৱাৰ। তো a স্কুৱাৰ - b স্কুৱাৰ ফৰ্মুলাত আমি ভাঙি দিলে এইটো হৈ যাব a প্লাছ b মানে 1 + cos a ইনটু 1 - cos a ডিভাইডেড বাই 1 - cos a। এতিয়া নিউমাৰেটৰ 1 - cos a ৰ লগত ডিনমিনেটৰ 1 - a যিহেতু চিমিলাৰ মিলি আছে, আমি কেঞ্চেল কৰি দিব পাৰোঁ। তো আমাৰ হাতত থাকি গ'ল 1 + cos a। ইয়াত আমাৰ ওলাইছিলে cos a + 1 আৰু ইয়াত ওলাইছে 1 + cos a। তো 1 + cos a আৰু cos a + 1 দুইটা ছেম হয়। তো আমি এতিয়া লিখিব পাৰোঁ এটাকে লেফ্ট হেণ্ড ছাইড ইজ ইকুৱেল টু ৰাইট হেণ্ড ছাইড। আজি ভিডিঅ'টো এইখিনি। থেংক ইউ।